সমাবস্যং রবিপুত্র যমগ্রজম স্বয়ংগ্রভূতম তম নমামি শনেশ্বৰম। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰ বুলি সকলোকে স্বাগত জনাইছোঁ আৰু লগতে আগন্তুক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। আজি মই কুম্ভ ৰাশিৰ বিষয়ে জানুৱাৰী মাহৰ ৰাশিফলটো চমুকৈ দি দিম, যিহেতু মই আগতে গোটেই বছৰৰ ৰাশিফলখিনি দি থৈছোঁ, আপোনালোকে চাব পাৰে। মই আজি এইটো গ্ৰহকেইটাৰ ওপৰত চমুকৈ দি দিম। আপোনাৰ ৰাশিতে বহি আছে শনি, দ্বিতীয়ত বহি আছে ৰাহু, চতুৰ্থত বহি আছে বৃহস্পতি, ষষ্ঠত বহি আছে মংগল, অষ্টমত কেতু, দশমত বহি আছে বুধ, একাদশত বহি আছে ৰবি আৰু চন্দ্ৰ, দ্বাদশত বহি আছে শুক্ৰ। তেনেকৈ যদি চোৱা যায়, আপোনাৰ ৰাশিতে শনি বহাৰ কাৰণে শনিৰ ফালৰ পৰা মই বাৰু ৰবিৰ কথা কৈছোঁ। ৰবি আছে একাদশত আৰু চন্দ্ৰ আছে একাদশত। ৰবি আৰু চন্দ্ৰ পিতৃকাৰক আৰু মাতৃকাৰক গ্ৰহ। আৰু যদি চোৱা যায়, ৰবি আৰু চন্দ্ৰ একেলগে থকাৰ কাৰণে ৰবিৰ ফালৰ পৰা অতি শুভ ফল লাভ কৰিব আপোনালোকে। একাদশত যদি ৰবি থাকে বহুত শুভ ফল প্ৰদান কৰে। 15 তাৰিখলৈকে বহুত শুভ ফল লাভ কৰিব। 15 পিছত কিছু ৰবিৰ পৰা অকণমান অশুভ ফল থাকিব। মূৰৰ বিষ হ'ব পাৰে, তেজৰ সমস্যা হ'ব পাৰে, অকণমান এলাৰ্জি হ'ব পাৰে জানুৱাৰী মাহৰ 15 পিছত। গতিকে 15লৈকে আপোনাৰ কিছু অতি শুভ ফল প্ৰদান কৰিব। আৰু যদি চোৱা যায়, চন্দ্ৰ যিহেতু আপোনাৰ ষষ্ঠপতি হিচাপে আপোনাৰ মাৰক স্থানৰ অধিপতি, কিন্তু বৰ্তমান মাৰক স্থানত আছে একাদশ স্থানত। মাৰক স্থানৰ অধিপতি হৈ মাৰক স্থানত থাকিলে কিছু শুভ ফলে প্ৰদান কৰে। আপোনাৰ যিটো ৰবি আৰু চন্দ্ৰ থকাৰ কাৰণে মাতৃৰ অতি শুভ আৰু পিতৃৰো অতি শুভ। যদি চোৱা যায় মংগল যিহেতু আপোনাৰ ষষ্ঠত আছে, তৃতীয় ষষ্ঠ একাদশত গ্ৰহবিলাকে অতি শুভ ফল প্ৰদান কৰে। কিন্তু মংগল যিহেতু নিজ হৈ আছে, নিজ হোৱাৰ কাৰণে কিছু ক্ষেত্ৰত ফলটো কমকৈ দিব। গোটেই অশুভ ফলো নিদিয়ে, বহুত শুভ ফলো নিদিয়ে, মিশ্ৰিত ফল প্ৰদান কৰিব। যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ কাৰণে অতি শুভ। যিসকলে ব্যৱসায় বাণিজ্যত মংগলৰ কাৰণে আপোনাৰ হনুমান চালিচা পাঠ কৰিলেও কিছু শুভ ফল লাভ কৰিব। আৰু যদি দোকান বজাৰ আপোনালোকে দিব ইচ্ছা কৰে, আপোনালোকে জানুৱাৰী মাহতে দিব পাৰে, ভাল ফল লাভ কৰিব। যিকোনো ব্যৱসায় বাণিজ্য আৰম্ভ কৰিলে ভাল ফল লাভ কৰিব। আৰু যিহেতু বৃহস্পতিও আছে আপোনাৰ চতুৰ্থত, ব্যৱসায় বাণিজ্য আপোনালোকে পাৰিলে যদি ইচ্ছা কৰে পাৰ্টনাৰশ্বিপতো দিব পাৰে, তেতিয়াও কিন্তু আপোনাৰ কোনো অশুভ নহয়। পাৰ্টনাৰশ্বিপতো আপোনাৰ বেপাৰ বাণিজ্য কৰিলে আপোনাৰ বেপাৰটো বাঢ়ি যাব। যদি চোৱা যায় বুধ যিহেতু আপোনাৰ দশম স্থান কৰ্মস্থানত আছে, আৰু বুধ যদি চোৱা যায় পঞ্চমপতি অষ্টমপতি, গতিকে পঞ্চমপতি হিচাপে যিহেতু ত্ৰিকোণ স্থানৰ অধিপতি হৈ কেন্দ্ৰত থাকিল, সেই হিচাপে আপোনাৰ বুধ অতি শুভ। কৰ্মত উন্নতি যোগ দেখা যায়, কৰ্মত ট্ৰেন্সফাৰ যোগ দেখা যায়, কৰ্মত আপোনালোকে যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আৰু যদি চোৱা যায়, যিহেতু অষ্টমপতি হিচাপে ভাল ঠাইত নাই, স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অকণমান অশুভ থাকিব। যদি বৃহস্পতি চোৱা যায়, বৃহস্পতি যিহেতু কেন্দ্ৰত বহি আছে, বৃহস্পতি আপোনাৰ ধনস্থানৰ অধিপতি আৰু একাদশ স্থানৰ অধিপতি আই। গতিকে আই, ইনকাম আৰু টকা একে হয়, গতিকে কানেকশ্যন আছে ইনকাম আৰু ধনস্থান। গতিকে ইনকাম আৰু ধনস্থানৰ কানেকশ্যন হোৱাৰ কাৰণে যদিও শুক্ৰৰ কাৰণে আপোনাৰ খৰচ বৃদ্ধি যোগ আছে, তথাপি কিন্তু পইচা পাতি অহা যোগ আছে। জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা গোটেই মাহটোৰ পৰা টকা পইচা কিন্তু আহিব, তেনেকুৱা আহিব। যিহেতু ধনস্থানত আপোনাৰ অধিপতি হৈ বৃহস্পতি কেন্দ্ৰত আছে আৰু একাদশ স্থানৰ অধিপতি হৈ আপোনাৰ কেন্দ্ৰত আছে। তেনে ক্ষেত্ৰত বৃহস্পতিৰ ফালৰ পৰা অতি শুভ। বেমাৰ আজাৰ হৈ থাকিলেও আপোনাৰ শুভ ফল লাভ কৰিব, ভাল ফল লাভ কৰিব, ৰোগাৰোগ্য হ'ব। আৰু বৃহস্পতিৰ কাৰণে আপোনালোকে টকা পইচাৰ ক্ষেত্ৰতো কোনো ক্ষেত্ৰত আপোনালোকে যেনেকৈ নহওক ধন ধান লাভ কৰিব। শুক্ৰ যিহেতু দ্বাদশত আছে, শুক্ৰৰ ফালৰ পৰা আপোনাৰ যিহেতু টকা পইচা অকণমান খৰচ হ'ব। কিন্তু এটা বস্তু চাব লাগিব, আপোনাৰ যিহেতু দৈত্য গুৰুৰ কাৰণে টকা পইচা যিমান খৰচ হ'লেও কুম্ভ ৰাশিৰ ভাল কামত লাগিব। গৃহ নিৰ্মাণ, মন্দিৰ নিৰ্মাণ, নাইবা আপোনালোকে যিকোনো খেলা ধূলা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা তেনে ক্ষেত্ৰত ছায়েন্স যদি পঢ়ি আছে আপোনাৰ ল'ৰা ছোৱালী, তেনে ক্ষেত্ৰত অলপ খৰচ হ'ব। আৰু যিসকলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব ইচ্ছা কৰে, তেনে ক্ষেত্ৰত খৰচ হ'ব। কিন্তু খৰচবিলাক কিন্তু কামত লাগিব, এনেই মানে টকা পইচাটো নাযায় শুক্ৰৰ কাৰণে। শনিৰ কথা মই আগতে প্ৰথমতে ক'ব খুজিছিলোঁ, ৰাশিতে আছে। ৰাশিত থাকিলে কিছুমান কামত অকণমান বাধা হয়,
কামবিলাক এবাৰত নহয়, আপোনাৰ 2-3 বাৰ 4 বাৰ যাই থাকিব লাগিব বা আপুনি অপেক্ষা কৰিব লাগিব, তেতিয়া আপোনাৰ কামবিলাক আগবাঢ়িব। শনিৰ কাৰণে এইটো 44 চলি আছে, 44 চলাৰ কাৰণে আপুনি শনিৰ প্ৰতিকাৰ কৰিব, ভাল ফল লাভ কৰিব। শনিৰ কাৰণে আপোনালোকে শনি মন্দিৰ দৰ্শন কৰক, নাইবা ঘৰতে তুলসী তলত চাকি দি প্ৰণাম কৰক। তিল দিব পাৰে বা তেলৰ চাকি দিব পাৰে। ৰাহু যদি চোৱা যায়, ৰাহু যিহেতু আপোনাৰ ধনস্থানত আছে, টকা পইচাৰ ক্ষেত্ৰত ৰাহুৱে অলপ খৰচ কৰিব। এইটো শুক্ৰৰ কাৰণে ভাল কামত লাগিব, কিন্তু ৰাহুৱে কিন্তু যিটো নিজ হোৱাৰ কাৰণে টকা পইচা কিছু ক্ষেত্ৰত আপোনাৰ এনেও যাব। যদি কেতু চোৱা যায়, কেতু আছে অষ্টমত কেতু থাকিলে গোটেই মাহটো কেতিয়াবা হয়তো কঁকালৰ বিষ, ঘাৰ বিষ, অকণমান পেটৰ গণ্ডগোল হ'ব পাৰে। বিশেষ আৰু চিন্তা কৰিব লগা একো নাই, অকণমান আপোনাৰ কেতুটো অকণ দুৰ্বল। যদি প্ৰতিকাৰ হিচাপে চোৱা যায়, শনিৰ প্ৰতিকাৰ কৰিব। আৰু যদি ব্যৱসায় বাণিজ্য কৰে, চাকৰি কৰিব ইচ্ছা কৰে বা কৰ্মাধিপতি হৈছে আপোনাৰ মংগল, গতিকে কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকৰ ইণ্টাৰভিউ থাকে, নাইবা যিকোনো আপোনাৰ ইণ্টাৰভিউৰ ৰিজাল্ট দিয়া টাইম থাকিব পাৰে, ঠিক তেনেকুৱা ক্ষেত্ৰত ব্যৱসায় বাণিজ্য যদি আৰম্ভ কৰিব ইচ্ছা কৰে, আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব। মংগলৰ কাৰণে ভিক্ষাৰীক দান দক্ষিণা দিব পাৰে। ভিক্ষাৰী দান আপোনালোকে ৰঙা বস্তু দিব, চাউল, মচুৰ দালি, পকা জলকীয়া, পকা বিলাহী, এনেকৈ ৰংগুৰা, মিঠাতেল, এনেকুৱা আপোনালোকে এসাঁজ খাব পৰাকে তেনেকৈ ভিক্ষাৰীক ভোজনি দিব, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। আৰু কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।